স্কুল খুলিলে মানে আমাৰ মাকবোৰৰ নতুন এটা চিন্তা, কাইলৈ টিফিনত কি দিম, আজি টিফিনত কি দিম, মানে এইটো এটা একদম ডাঙৰ চিন্তা আটাইতকৈ। আৰু মই সেইকাৰণে ঘৰতে যি থাকে তাকে বনাই দিওঁ নিয়ৰক। আৰু ঘৰত বনাই দিলে এটা চিন্তাও কমে দিয়কচোন। দোকানৰ বস্তুৰ পৰা তাক একদম প্ৰায় মই দূৰতে ৰাখোঁ। আজি এই চুজিৰে একদম অতি সহজে হোৱা কিবা এটা বনাই দিছোঁ। তাৰ বাবে এয়া লৈছোঁ মই অকণমান চিলি ফ্লেক্স, বগা তিল, অকণমান ধনিয়া পাত, আদা, কণ ৰুকি পানীত তেনেদৰে বইল হ'ব দি অকণমান নিমখ দি তাত চুজিখিনি অকণমান মই মানে পানীখিনি অকণমান গৰম হোৱালৈকে চুজিখিনি দি দিলোঁ। এতিয়া চুজিখিনি যেতিয়া পানী নাইকিয়া হ'ব, এইখিনি ধুনীয়াকৈ মই মঠি ল'ম। ইয়াতে এটা মই আলু গ্ৰেট কৰি দিম। আলু একদম নিয়ৰক ভাত খুৱাবৰ কাৰণে ভাত বনাইছিলোঁ, তাতে ভাততে দি দিছোঁ আলু। গতিকে ৰাতিপুৱাৰ সময় নহয় জানো, দৌৰা দৌৰিকৈ মানে কিবা বুদ্ধিৰে কামবিলাক কৰিব লাগে। আৰু এইপিনে দেউতাকো যাব স্কুললৈ, আৰু ভাততে আলু দিছিলোঁ, সেই আলু এটা গ্ৰেট কৰি দিছোঁ। আৰু অকণমান 1 চামুচ কৰ্ণফ্লাৱাৰ দিছোঁ। দি কিনে এইখিনি মই এতিয়া ধুনীয়াকৈ মঠি ল'লোঁ। একদম মিহি হৈ যায় চুজিটো। আৰু ধুনীয়াকৈ গোল গোল কৰি ডোনাট শ্বেপ দিলোঁ। সি হেনো ডোনাট শ্বেপত নিব, আৰু দেখিবলৈ ভালো লাগে দিয়কচোন এনেদৰে ডোনাট শ্বেপ দিলে। আৰু চাবচোন দেখিবলৈ একদম মিঠাই টাইপ লগা হৈছে। আৰু নিয়ৰে দেখিও ভাল পালে। সি কৈছে মা আজি কি বনাইছে? মই বোলো ৰ'বা, তোমাক আজি এটা নতুন বস্তু বনাই দিম। এনেদৰে সৰু সৰুকৈ কিবা বনাই দিলে টিফিনটো সঁচাকৈ খালী হৈ আহে। আৰু খাবলৈও ভাল পায়, লগৰবিলাকক দিবলৈও ভাল পায়, মানে শ্বেয়াৰ কৰি খাবলৈ ভাল পায়। সি সদায় কয় মা শ্বেয়াৰিং ইজ কেয়াৰিং, অকণমান বেছিকৈ দিবা দেই। আৰু এইখিনি ইয়াত তেল গৰম হৈ আছিলে, অকণমান জুইটো কমাই দিছোঁ। এতিয়া ভাজি আছোঁ, তাৰ মাজতে মই নিয়ৰক ভাতো খুৱাই আছোঁ। গতিকে চাৰিওপিনে হাত চলাই আছোঁ। আৰু এয়া প্ৰায় হৈয়ে গৈছে, ৰঙা হৈ আহিছে। কম জুইত ভাজিলে ভাল হয় বস্তুকেইটা, আৰু খাবলৈ অকণমান মুচমুচীয়াও হয়। নহ'লে বেছি জুই দিলে পটককৈ ৰঙা হৈ যায়, ভিতৰটো কেঁচা হৈ থাকে। আৰু এয়া কম কমকৈ মই নিয়ৰৰ বাবে এয়া ভাজি আছোঁ, আৰু হৈয়ে গ'ল। আৰু এতিয়া তাক অকণমান টমেটো চচ দিম, চচত লগাই খাবলৈ ভাল পাব। যিহেতু 12টা 20লৈকে ক্লাছ হৈ আছে, বিহুৰ পিছতে ক্লাছবোৰ হ'ব বেছিকৈ। আৰু বহুত বেছি দিয়াও নাই, কাৰোবাক দিলে সি ভগাই খাবও পাৰিব। এয়া তাৰ আজি টিফিন ৰেডি। আৰু ল'ৰাটোৱে মোৰ ফল মূল খাবলৈ বেয়া পায় বাবে এনেদৰে মই ঘৰুৱা পদ্ধতিৰে তাক বনাই দিওঁ, সি খাবলৈও ভাল পায়।